হয়, নিয়াৰ আদালতে জামিন লাভৰ পিছত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অখিলক এতিয়া লৈ অহা হৈছে শিৱসাগৰ সদৰ থানালৈ। ইতিমধ্যে বাহাৰৰ কেমেৰাত দেখিছে এইদৰে আচলতে লৈ আহিছে এখন জাইলক ৰঙৰ বগা ৰঙৰ ক'লা গ্লাছৰ আবৃত এখন জাইলৰ গাড়ীত। মই ভিডিঅ' জাৰ্নেলিষ্ট বাহাৰক অনুৰোধ কৰিম দেখুৱাবলৈ। সেইখনেই এখন আচলতে প্ৰাগ নিজৰ কেমেৰাত দেখা এইখন জাইলৰ গাড়ীতে অখিল গগৈক লৈ অহা হৈছে। আৰু ইতিমধ্যে 1344/19 নম্বৰৰ যিটো গোচৰ শিৱসাগৰ সদৰ, এই গোচৰটোৰ আধাৰতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। 4 দিনৰ জিম্মাত লৈছে শিৱসাগৰ আৰক্ষীয়ে। যি CJM আদালতে তেওঁক দিছে, কেমেৰাত স্পষ্ট হৈছে অখিল গগৈ হাত জোকাৰিছে। আৰু এইদৰে আচলতে শিৱসাগৰ আৰক্ষীয়ে আজি পুৱাই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা লৈ আহিছিল অখিল গগৈ। আৰু অখিল গগৈক লৈ অহাৰ পিছত এতিয়া সৰ্বত্ৰ আচলতে শিৱসাগৰ সদৰ থানাখনেই নহয়, শিৱসাগৰৰ গোটেই নগৰখনতে এক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে শিৱসাগৰ আৰক্ষীয়ে। সংবাদ মাধ্যমৰ লোকৰো প্ৰৱেশ নিষিদ্ধ কৰিছে শিৱসাগৰ সদৰ থানাৰ ভিতৰত। ইতিমধ্যে ভিডিঅ' জাৰ্নেলিষ্ট বাহাৰৰ কেমেৰাত স্পষ্ট হৈছে। মই বাহাৰক অনুৰোধ কৰিম, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকল সদস্যসকল আহি পেলাই তেওঁলোকৰ প্ৰিয় নেতা সংগ্ৰামী নেতাগৰাকীৰ তেওঁলোকৰ সম্ভাষণ জনাবলৈ আহি শিৱসাগৰ আৰক্ষীয়ে বাধা প্ৰদান কৰাত ক্ষুব্ধ হৈ পৰিছে। আৰু তেওঁলোকে শিৱসাগৰ আৰক্ষী, অসম আৰক্ষীৰ হাঁহে হাঁহে মূৰ ধ্বনি দিছে। আৰু ইতিমধ্যে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে তেওঁলোকৰ প্ৰিয় নেতাগৰাকীক চক্ৰান্তমূলকভাৱে বাৰম্বাৰ শিৱসাগৰ আৰক্ষী আৰু অসম চৰকাৰে কাৰাৰুদ্ধ কৰি ৰাখিছে। ইটোৰ পিছত সিটোকে গোচৰ ৰুজু কৰি পেলাই সেই কৃষক নেতাগৰাকীক তেওঁলোকে কাৰাৰুদ্ধ কৰি থকাৰ কণ্ঠৰুদ্ধ কৰাৰ চক্ৰান্ত কৰিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। বাহাৰে ইতিমধ্যে দেখুৱাই আছে, প্ৰাগ নিজৰ দৰ্শকে দেখিছে কিদৰে আচলতে এইদৰে প্ৰতিবাদমুখৰ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকল। আৰু মই এইখিনিতে জয়ন্ত সাৰথী বৰা আছে, এডিশ্যনেল SP শিৱসাগৰ। অখিল গগৈক ইয়াত অনা হৈছে আজি 4 দিনৰ জিম্মাত। ইয়াতে স্বাস্থ্য পৰীক্ষা কৰা হ'ব। আৰু গৌৰীসাগৰ থানাৰ যিটো গোচৰ 154/19, এই গোচৰটো সম্পৰ্কটো ইয়াতেই আপোনালোকে সোধপোছ কৰি কি কৰা যাব? বৰ্তমান শিৱসাগৰ কেছত অনা হৈছিল তেখেতক। স্বাস্থ্য পৰীক্ষাটো যিটো আমাক কোৰ্টে অৰ্ডাৰ দিছে, একৰ্ডিংলি সেইমতে আমি স্বাস্থ্য পৰীক্ষা বা গোটেইখিনি তেখেতৰ চিকিউৰিটি চোৱা হ'ব। এনে গৌৰীসাগৰ গোচৰটোৰ সম্পৰ্কত কিবা পদক্ষেপ ল'ব নেকি? গৌৰীসাগৰ কেছটো এটা বেলেগ কেছ, এইটো ইয়াৰ লগত শিৱসাগৰৰ কোনো ৰিলেশ্যন নহয়। থেংক ইউ। হয়, এয়াই আছিল জয়ন্ত সাৰথী বৰাৰ মতামত, এডিশ্যনেল SP শিৱসাগৰ। মই পুনৰ কৈছোঁ যে 1344/19 নম্বৰৰ যিটো গোচৰ, এই গোচৰটোত শিৱসাগৰ আৰক্ষীয়ে 11টা ধাৰাত গ্ৰেপ্তাৰ কৰিছে অখিল গগৈ কৃষক নেতাগৰাকীক। আৰু এই গ্ৰেপ্তাৰৰ ভিত্তিতে আজি গুৱাহাটী কাৰাগাৰৰ পৰা নিয়াৰ যি আদালতে জামিন দিয়াৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰি লৈ আহিছে। 4 দিনৰ জিম্মাত থাকিব শিৱসাগৰ আৰক্ষীয়ে। আৰু ইয়াৰ পাছতেই অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে স্পষ্ট কৰিছে যে ইয়াত তেওঁলোকে যিখিনি স্বাস্থ্য পৰীক্ষাৰ পৰা আদি কৰি যিখিনি যাৱতীয় কাম ন্যায়ালয়ে নিৰ্দেশ দিছে সেই অনুসৰি কৰিব। কিন্তু তাৰপিছত মই গৌৰীসাগৰ আৰক্ষীৰ থানাত ৰুজু হৈ থকা যোৱা 12 ডিচেম্বৰতে এটা ৰুজু হৈ আছিল গোচৰ যে 154/19, এই গোচৰটোৰ সন্দৰ্ভত কিন্তু শিৱসাগৰ আৰক্ষীয়ে এতিয়া পদক্ষেপ নলয়। ইয়াৰ পৰা স্পষ্ট হৈছে যে আকৌ পৰৱৰ্তী সময়ত শিৱসাগৰ আৰক্ষী সদৰ আৰক্ষী থানাত যিটো গোচৰ ৰুজু হৈ আছিল 1344/19, এই গোচৰটোত জামিন লাভ কৰিলেও যাতে শিৱসাগৰ আৰক্ষীয়ে অসম চৰকাৰৰ নিৰ্দেশত পুনৰ গ্ৰেপ্তাৰ কৰিব পাৰে অখিল গগৈ, বাৰম্বাৰ যাতে গ্ৰেপ্তাৰ কৰি থাকিব পাৰে, সেই এক প্ৰক্ৰিয়াৰ অংশ বুলি অভিযোগ উত্থাপন হৈছে। বাহাৰে দেখুৱাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল সমৰ্থক অখিল গগৈ অনুৰাগী, এই অনুৰাগীসকলে আহি এইদৰেই আচলতে শিৱসাগৰ সদৰ থানাৰ প্ৰৱেশদ্বাৰত তেওঁলোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। কিন্তু 144 ধাৰা জাৰি কৰি পেলাই শিৱসাগৰ আৰক্ষীয়ে তেওঁলোকক প্ৰৱেশ নিষিদ্ধ কৰিছে আৰু তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া নাই। পুনৰ সংবাদ মাধ্যমকো প্ৰৱেশ কৰিবলৈ দিয়া নাই আচলতে সদৰ থানাৰ ভিতৰত। ইয়াৰ পৰা স্পষ্ট হয় যে কৃষক নেতাগৰাকীক ৰুধিবলৈ, কৃষক নেতাগৰাকীক যাতে তেওঁ ৰুধিব পাৰে, তেওঁৰ পৰা যাতে কোনো ধৰণৰ অপায় অশান্তি নহয়, তাৰ কাৰণে এই ব্যৱস্থা ভিডিঅ' জাৰ্নেলিষ্ট বাহাৰে ইতিমধ্যে দেখুৱাই আছে। মই পুনৰ কওঁ, তিনিচুকীয়া, ডিব্ৰুগড়কে আদি কৰি বিভিন্ন জেগাত এইদৰে আচলতে অখিল গগৈক যাতে পুনৰ বাৰম্বাৰ তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰি তেনেকৈ এক চক্ৰান্ত ৰচনা হৈছে, অভিযোগ উত্থাপন হৈছে। মই কৃষক নেতা গৰাকী অনুৰাগী ছাত্ৰ মুক্তিৰ শিৱসাগৰ